নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা আৰআৰবি ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ ৰিজনিঙৰ এটা ৰিভিজন ক্লাছ লৈ আহিছোঁ। তো এই ক্লাছটোত আমি আগতে ডিছকাছ কৰা কিছুমান কুৱেশ্যন ৰিভাইজ কৰিম, কাৰণ আপোনালোকৰ এক্সামটো পালেহিয়ে। এতিয়া যদি আপোনালোকে অলপ ৰিভাইজ কৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ আৰু ভালদৰে মনত থাকি যাব। আৰু এটা কথা ইয়াতে জনাই থওঁ, যদি আপোনালোকে এইকেইদিনত চিলেবাছটো কমপ্লিট কৰিব বিচাৰে আৰু কিছুমান কমন কুৱেশ্যন ল'ব বিচাৰে তেতিয়াহ'লে লৈ ল'ব পাৰিব। কেৱল 99ত আমি আপোনালোকক অল ছাবজেক্টৰ ইম্পৰ্টেণ্ট কুৱেশ্যনৰ PDF-খিনি দি দিম। তো আপোনালোকৰ যদি লাগে স্ক্ৰীনত দিয়া নাম্বাৰটোত হোৱাটছআপত মেছেজ কৰি কেৱল 99 টকা পে'মেণ্ট কৰি লৈ ল'ব পাৰিব। ঠিক আছে, এতিয়া আমি কুৱেশ্যনখিনিলৈ যাওঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে, যদি 526 = 9 আৰু 834 = 9 তেন্তে 716 কিমান হ'ব? কুৱেশ্যন মাৰ্ক দিয়া আছে। ইফ 526 = 9, 834 = 9 and then 716 what? So এতিয়া এই এনেকুৱা ধৰণৰ ৰিজনিংবিলাক কৰিবলৈ যাওঁতে আপোনালোকে নাম্বাৰকেইটাৰ মাজত এটা মিল বা অমিল আপোনালোকে চাব লাগিব, বা নাম্বাৰকেইটাৰ মাজত এটা সম্পৰ্ক উলিয়াব লাগিব। ঠিক আছে, সম্পৰ্ক উলিয়াবলৈ যাওঁতে এতিয়া ধৰক 526 আছে ন, 526ক কেনেকৈ লিখা হৈছে? 9 হিচাপে লিখা হৈছে। তো এই 526ৰ যে তিনিটা ডিজিট আছে, এটা হৈছে 5, এটা হৈছে 2 আৰু এটা হৈছে 6। এই 526ক এনেকুৱা কিবা কিবি কৰি পিনে, কিবা কিবি মানে যোগ কৰিব পাৰিব, বিয়োগ কৰিব পাৰিব, পূৰণ কৰিব পাৰিব, হৰণ কৰিব পাৰিব। যোগ বিয়োগ পূৰণ হৰণ কৰি পিনে কি কৰিব লাগে? আমি 9 বনাব লাগে। যদি যোগ বিয়োগ পূৰণ হৰণত নোলায় তেতিয়া আমি বৰ্গ কৰিব পাৰোঁ, মানে স্কোৱাৰ কৰিব পাৰোঁ। ঠিক আছে, x স্কোৱাৰ এনেকৈ স্কোৱাৰ কৰিব পাৰোঁ বা কিউব কৰিব পাৰোঁ। চ' এইবিলাক পিছলৈ আমি কৰি যাম, ইমানটা আনকৈ আপোনালোকক নিদিব, যিহেতু ক্লাছ 10 লেভেললৈকে কুৱেশ্যন কাটিব। চ' এতিয়া আমি যোগ বিয়োগ পূৰণ হৰণত চাব লাগিব যে কেনেকৈ এই 526ৰ পৰা 9টো বনিছে। ঠিক আছে, ভালদৰে লক্ষ্য কৰিব। এতিয়া 526 সমান কিমান দিয়া আছে? 9 দিয়া আছে। এতিয়া প্ৰথম কথা হ'ল গোটেইকেইটা যোগ কৰি চাওকচোন। 5, 2 আৰু 6, 5 2 7, 7 6 হৈ গ'লগৈ 13, হয়নে? 5 2 7, 7 6 13। এতিয়া 13ৰ পৰা আমি 9 বনাব কেনেকৈ পাৰোঁ? 13ৰ পৰা যদি কোনোবা এটা ডিজিট বিয়োগ কৰি দিওঁ 9 হয় নেকি? 13ৰ পৰা 5 বিয়োগ কৰিলেও 9 নোলায়, 2 বিয়োগ কৰিলেও 9 নোলায়, আৰু 6 বিয়োগ কৰিলেও 9 নোলায়। চ' এইটো আমাৰ ইয়াতে মেথডটো নহ'ব, মানে গোটেইকেইটা যোগ কৰি পিনে মাইনাছ কৰিলে নহ'ব। তাৰপিছত আকৌ চাব লাগিব 5, 2 আৰু 6। এতিয়া যদি আপোনালোকে ভালদৰে চায় 5 আৰু 6 যদি যোগ কৰে কিমান হ'ব চাওক। 5 আৰু 6 যদি যোগ কৰে 5 6 11, হয়নে? আৰু 11ৰ পৰা এই মাজৰ মাজৰ পৰা যদি 2টো মাইনাছ কৰি দিওঁ 11ৰ পৰা 2 গ'লে 9 হয়, হ'লনে? এতিয়া 9 ওলাইছেনে? মানে প্ৰথমৰটো আৰু থাৰ্ডৰটো যোগ কৰি পিনে মাজৰটো বিয়োগ কৰি দিলোঁ। বুজি পাইছে? তো ছেম মেথড আমি 834 সেইটোত লগাই চাওঁ। 834 সমান কিমান দি আছে? ইয়াতো 9 দি আছে। তো 8 আৰু 4 যোগ কৰক, 8 4 12, আৰু মাজৰটো বিয়োগ কৰি দিয়ক। 12ৰ পৰা 3 গ'লে 9 ওলাইছে, হয়নে? মানে আমি গম পালোঁ মেথডটো কোনটো হয়, ট্ৰিক্সটো গম পালোঁ কোনটো হ'ব, যে প্ৰথমটো আৰু লাষ্টৰটো যোগ কৰি দিয়ক, প্ৰথমটো আৰু লাষ্টৰটো যোগ কৰি দিয়ক, আৰু তাৰ পৰা মাজৰটো বিয়োগ কৰি দিয়ক। তেতিয়া হৈ গ'ল এনচাৰ। চ' এইটো এতিয়া আপোনালোকে কৰিব পাৰিবই চাগে। 716টো কি হ'ব? যদি আপোনালোকে বুজি পালে তেতিয়া ইয়াৰ এনচাৰটো এতিয়া কমেণ্টত জনাওকচোন। ঠিক আছে, এতিয়া ভাল লাগিছেনে? ইণ্টাৰেষ্টিং লাগিছে কুৱেশ্যনটো? চ' এতিয়া ইয়াৰ এনচাৰটো জনাওক, কোনে কোনে আপোনালোকে এনচাৰ দিছে আমি চাম বাৰু। চ' ভিডিঅ'টো পষ্ট কৰি আপোনালোকে এনচাৰটো কৰিব। তো আমি কৈ দিওঁ, এতিয়া 716 আছে, হয়নে? তো 7 আৰু 6টো প্লাছ কৰি দিয়ক। 7 আৰু 6 যদি প্লাছ কৰে 7 6 13, আৰু 13ৰ পৰা 1 বিয়োগ কৰি দিয়ক, মাজতে 1 আছে। চ' 13ৰ পৰা 1 গ'লে হৈ গ'লগৈ 12, হ'লনে? তো আপোনালোকে যোনসকলে 12 কমেণ্ট কৰিছে ৰাইট হৈছে। অপশ্যন ডিটো হৈ যাব ইয়াতে আমাৰ শুদ্ধ উত্তৰ। অপশ্যন ডিটো হৈ গ'ল শুদ্ধ উত্তৰ। বুজি পাইছে? এনেকুৱা ধৰণৰ ৰিজনিঙৰ কুৱেশ্যন কিন্তু আপোনালোকৰ আহি যায়। চ' ভালকৈ সেইকাৰণে চাই ল'ব। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। কি কৈছে চাওক। এবিধ সংকেতত মণিকাক লিখা হয় 617341 হিচাপে, কবিতাক লিখা হয় 412351 হিচাপে। সেই একেটা সংকেততে বিনীতাক কি হিচাপে লিখা হ'ব? ঠিক আছে, ইন এ টাইপ অফ নোটেশ্যন মণিকা ইজ ৰিটেন এজ 617341, কবিতা ইজ ৰিটেন এজ 412351. হোৱাট উড ইউ ৰাইট বিনীতা এজ ইন দ্য ছেম নোটেশ্যন? ঠিক আছে, এটা কোড লেংগুৱেজত এনেকৈ লিখা হৈছে। চ' এতিয়া আমাক কি কৈছে ভালদৰে লক্ষ্য কৰিব। কি কৈছে? MANIKA, মণিকাক কিদৰে লিখিছে? 61731. এতিয়া মণিকাত কেইটা লেটাৰ আছে এইটো আপোনালোকে ভালদৰে লক্ষ্য কৰক। 1 2 3 4 5 6টা লেটাৰ আছে, আৰু তলৰ নাম্বাৰটোত কেইটা ডিজিট আছে সেইটোত চাওক। 1 2 3 4 5 6টা
আমি গম পালো যে মনিকাত যেটা লেটাৰ আছে এই নাম্বাৰটো সিমানটা ডিজিটে আছে মানে ইয়াত আপোনালোকে এলফাবেটিকেল অৰ্ডাৰ সজোৱা দৰকাৰ নপৰে তো এনেকুৱা কোৱেশ্চন আগতেও কৰিছোঁ মানে ইয়াত এমৰ কোড চিহ্নটো হৈ যাবগৈ 6 এৰটো হ'ব 1 এনৰটো হ'ব 7 1 আইটো হ'ব 3 কেৰটো হ'ব 4 এৰটো হৈ যাবগৈ এক সেকেন্ড এৰটো হৈ যাবগৈ 1 হ'ল এৰটো হৈ যাব 1 তো এইটোৱে হয় বাকি এতিয়া আমাক আৰু কি দিয়া আছিল মনিকা দিয়া আছিল আৰু কবিতা দিয়া আছিল কে এ বি আই টি এ কবিতা ইজিক্যাল কিমান দিয়া আছিল 4 1 2 3 5 1 হ'ল এতিয়া কবিতাৰো সেম কে এৰ কোড চিহ্নটো হৈছে 4 এ হৈছে 1 বি হৈছে 2 আই হৈছে 3 টি হৈছে 5 এ হৈছে 1 হ'ল বুজি পাইছে তো এইগিটাৰ পৰা আমি এতিয়া বিনিতাৰটো উলিয়াই দিলে হৈ গ'লগে তো বিনিতা যদি আমি কৰিবলৈ যাওঁ বি আই এন আই টি এ ঠিক আছে বিনিতা সো এতিয়া বিনিতাৰ কোড চিহ্নটো যদি আমি উলিয়াবলৈ যাওঁ বি কোড আছে চাওক বি কবিতাত আছে তো বি হৈছে 3 বি হৈছে 3 তাৰপিছতে আই মনিকাটো আছে কবিতাটো আছে আই মানে হৈছে 3 এক সেকেন্ড বি মানে হৈছে 2 দেই এক সেকেন্ড অলপ খেলিমেলি হৈছে বি মানে 2 হয় কবিতাত 2 হৈছে ন 2 আই মানে 3 হয় আই মানে 3 এন তো চাওক মনিকাত আছে এন মানে 7 এন 7 আই তো পালো 3 টি কবিতাত আছে টি হৈছে 5 আৰু এ হৈছে 1 এইটো হ'ব আমাৰ কোড চিহ্নটো কি হ'ব বিনিতাৰ এইটো 237351 237351 অপচন এ আছে অপচন এটো হৈ যাব শুদ্ধ উত্তৰ অপচন এটো হৈ গ'ল শুদ্ধ উত্তৰ বুজি পাইছে সকলোৱে যদি বুজি পাইছে কমেন্টত আপোনালোকে ইয়েস এটা লিখি জনাই দিব তেতিয়া ভাল লাগিব যে আপোনালোকে কোৱেশ্চনখিনি বুজি পালে তো এতিয়া আমি আগবঢ়ো নেক্সট কোৱেশ্চনটোলে এতিয়া নেক্সট কোৱেশ্চনটো চাওক নেক্সট কোৱেশ্চনটো কি দিছে চাওক এবিধ সংকেতত দিছপুৰক লিখা হয় CHROTQ হিচাপে সেই একেটা সংকেতত কেপিটেলক কি বুলি ক'ব In one notation, Dispur is written as CHROTQ. What would you call capital in that same notation? এতিয়া ইয়াত কিন্তু আমি alphabetical order এখিনি সজাব লাগিব সো Dispurক যদি alphabetical order আমি সজাও D I S P U R হলনে Dispurক যদি alphabetical order সজাও D তো আহে 4 নম্বৰত I তো আহে 9 নম্বৰত S তো আহে 19 নম্বৰত P তো আহে 16 নম্বৰত U তো আহে 21 আৰু R তো আহে 18 নম্বৰত হলনে এইটা 9 4 9 19 16 21 আৰু 18 হলনে এতিয়া দিছপুৰৰ পৰা কি হৈছে কি CHROTQ CHROTQ বনিছে এটা C তো আহে 3 নম্বৰত H তো আহে 8 নম্বৰত R আহে 18 নম্বৰত O আহে 15 নম্বৰত T তো আহে সেকেন্ড T তো আহে 20 নম্বৰত আৰু Q তো আহে 17 নম্বৰত সো এতিয়া এই নাম্বাৰ কিটা চাওক 4 ৰ পৰা 3 হৈছে 9 ৰ পৰা 8 হৈছে 19 ৰ পৰা 18 হৈছে 16 ৰ পৰা 15 হৈছে 21 ৰ পৰা 20 হৈছে আৰু 18 ৰ পৰা 17 হৈছে মানে গোটেই কিটা নাম্বাৰটা চাওক -1 এটা হৈ গৈ আছে হলনে প্ৰথমতে চাওক 4 ৰ পৰা -1 হৈ 3 হলগে 9 ৰ পৰা -1 হৈ 8 হৈ গলগে 19 ৰ পৰা -1 হৈ 18 হৈ গল মানে গোটেই কিটাতে কি হৈছে -1 এটা হৈ গৈ আছে তো সেম আমি মেথড বা সেম আমি ট্ৰিক্স তো ক্যাপিটেলত লগাই দিম ঠিক আছে ক্যাপিটেলত আমি সেম ট্ৰিক্স তো লগাই দিম সো এতিয়া আমি ক্যাপিটেলৰ alphabetical order সজাব লাগিব এতিয়া ক্যাপিটেলক যদি আমি সজাও C A P I T A L capital হল C তো আহে 3 নম্বৰত A আহে 1 নম্বৰত P তো আহে 16 নম্বৰত I তো আহে 9 নম্বৰত T 20 নম্বৰত আহে A আহে 1 নম্বৰত আৰু L তো আহে 12 নম্বৰত এটা যদি আমি মাইনাস কৰো 3 ৰ পৰা 1 মাইনাস কৰিলে 2 হ'ব 1 ৰ পৰা 1 মাইনাস কৰিলে 0 হ'ব এতিয়া যেহেতু 0 ত কোনো alphabet নাহে সো হেতু অলপ পিছত মই আপোনাক কৈ দিছো 16 ৰ পৰা 1 মাইনাস কৰিলে 15 হ'ব 9 ৰ পৰা 1 মাইনাস কৰিলে 8 20 ৰ পৰা 1 গলে 19 1 ৰ পৰা 1 গলে 0 আৰু এটো 12 ৰ পৰা 1 গলে 11 তো এতিয়া বাকি কিটাটো বহু পাৰিব এতিয়া 0 নম্বৰত তো কোনো alphabet নাহে সো হে কাৰণে কি কৰিব এৰ পৰা আকৌ উল্টি ঘুৰি গুছি যাবগে z লৈকে ঠিক আছে তো 0 নম্বৰত কি আহিব z আহিব এইটা মই প্ৰথমতে লিখিছো এটো z আৰু ইয়াতো এটা 0 আছে এটো z হল বাকি 2 নম্বৰত b আহে আমি জানো 15 নম্বৰত o আহে 8 নম্বৰত h আহে 19 নম্বৰত s আহে আৰু 11 নম্বৰত k আহে সো এটো হৈ গলগে আমাৰ ক্যাপিটেলৰ কোড b z o h s z k সো এটো কোনটো অপচন আছে ভালকে চাওক এটো অপচন b আছে অপচন b টো হৈ যাব কারেক্ট आंसर অপচন বি টো হৈ গল কারেক্ট आंसर এটা সকলোৱে বুজি পাইছে এনেকুৱা ধৰণে আপোনালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে সো ভালকে ইখিনি চাই যাব
নেক্সট কুৱেশ্যনটো চাওক নেক্সট কুৱেশ্যনটো কি দিছে চাওক যদি যোগ মানে বিয়োগ পূৰণ মানে হৰণ হৰণ মানে যোগ আৰু বিয়োগ মানে পূৰণ হয় তেন্তে ইয়াৰ ভ্যালুটো কি হ'ব 24 * 6 ডিভাইডেড বাই 16 * 2 + 5 - 2 ইকুৱেল কিমান হ'ব এনেকুৱা ধৰণৰ ৰিজনিঙৰ প্ৰশ্ন এটা কিন্তু আপোনালোকৰ পৰীক্ষাত আহে এটা বা দুটা আহে সো এইখিনি ভালদৰে চাই দিব এনেকুৱা ধৰণৰ কুৱেশ্যন চিয়ৰ আহিব আপোনালোকৰ তো সেইকাৰণে এইটো কেনেকৈ কৰিব ভালকৈ চাব প্ৰথমতে আমি যিটো আমাৰ ইকুৱেশ্যন দিয়া আছে সেইটো লিখি লৈছোঁ 24 * 6 না 24 * 6 হৰণ 16 পূৰণ 2 যোগ 5 বিয়োগ 2 হ'লনে এতিয়া এই কুৱেশ্যনটোত ভালদৰে চাব এতিয়া যোগ মানে কি কৈছে বিয়োগ হয় তো যোগ ক'ত আছে চাওক যোগ ক'ত আছে তো আমি দেখিছোঁ এই ডোখৰত যোগ আছে 2 যোগ 5 তো এই যোগৰ ঠাইত আমি কি লিখি দিম বিয়োগ লিখি দিম হ'ল যোগৰ ঠাইত কি লিখি দিলোঁ বিয়োগ লিখি দিলোঁ পূৰণ মানে হৰণ কি কৈছে আমাক পূৰণ মানে হৰণ য'ত য'ত পূৰণ আছে তাত হৰণ বহুৱাই দিয়ক এই 24 আৰু 6 ৰ মাজত পূৰণ আছে তো ইয়াত হৰণ বহুৱাই দিলে হ'ল আৰু 16 আৰু 2 ৰ মাজত পূৰণ আছে ইয়াত হৰণ বহুৱাই দিলে হৈ গ'লগৈ তাৰপিছতে কি আছে হৰণ মানে যোগ য'ত হৰণ আছে তাত যোগ বহুৱাই দিয়ক তো এই 6 আৰু 16 ৰ মাজত হৰণ আছে তো ইয়াত যোগ বহুৱাই দিয়ক তাৰপিছতে কি আছে বিয়োগ মানে পূৰণ আৰু য'ত বিয়োগ আছে তাত পূৰণ বহুৱাই দিয়ক এই 5 আৰু 2 ৰ মাজত বিয়োগ আছে তো ইয়াত পূৰণ বহুৱাই দিয়ক হৈ গ'ল এতিয়া বাকী সংখ্যাকেইটা যেনেকৈ আছে তেনেকৈ তলত নমাই দিওঁ 24 আহিলে 6 আহিলে 16 আহিলে 2 আহিলে 5 আৰু 2 এতিয়া আমি বদমাছ ৰুলটো সকলোৱে জানো BODMAS বদমাছ ৰুলটো হৈছে কি প্ৰথমতে ব্ৰেকেট যদি থাকে ব্ৰেকেট অঁতৰাও নহ'লে পূৰণ অফ অঁতৰাও তাৰপিছতে ডিভাইড হয় তাৰপিছতে মাল্টিপ্লাই হয় তাৰপিছত এডিশ্যন হয় তাৰপিছত ছাবষ্ট্ৰেকশ্যন হয় মানে ইয়াততো ব্ৰেকেট নাই আৰু অফো নাই চ' আমি প্ৰথমতে ডিভাইডৰ পৰা কৰি যাম মানে হৰণ তো প্ৰথমতে ক'ত হৰণ আছে হৰণকেইটা কৰি দিয়ক এইটো 24 হৰণ 6 আছে তো 6 যদি 24ক কাটো 4 বাৰ যায় 4 আহিলে তাৰপৰা 2 16ক যদি আমি হৰণ কৰোঁ 8 বাৰ যায় তো 4 এইটো 24ক 6 হৰণ কৰি 4 পালোঁ তো প্লাছ 6 এতিয়া 2 যদি 16ক কাটি দিওঁ 8 বাৰ যায় আৰু এইফালে তাৰপিছত পূৰণ মানে মাল্টিপ্লাই ডিভাইডৰ পিছত কি হয় মাল্টিপ্লাইটো 5 আৰু 2 যদি পূৰণ কৰি দিওঁ 10 হ'ব -10 হ'ল এতিয়া কি পালোঁ 4 + 8 - 10 এতিয়া 4টো ক'ত পালোঁ চাওক 24ক 6 ৰে হৰণ কৰি 8টো ক'ত পালোঁ 16ক 2 ৰে হৰণ কৰি আৰু 10টো ক'ত পালোঁ 5 আৰু 2 পূৰণ কৰি বাকী এতিয়া আমি যোগটো প্ৰথমতে কৰি লওঁ 8 × 4 = 12 আৰু 12ৰ পৰা 10 মাইনাছ হ'ব 12ৰ পৰা 10 গ'লে এইটো হ'বগৈ 2 হ'ব আমাৰ এনচাৰটো তো 2 কোনটো অপশ্যন আছে ভালকৈ চাওক 2 অপশ্যন এত আছে অপশ্যন এটো হ'ব কাৰেক্ট এনচাৰ সকলো বুজি পাইছে অপশ্যন এটো হৈ গ'লগৈ আমাৰ কাৰেক্ট এনচাৰ চ' এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িব পাৰিম নেক্সটটো চাওক তো নেক্সট কুৱেশ্যনটোত কি দিছে চাওক যদি বিয়োগ মানে পূৰণ পূৰণ মানে যোগ যোগ মানে হৰণ আৰু হৰণ মানে বিয়োগ হয় তেনেহ'লে এইটো কিমান হ'ব 40 পূৰণ 12 পূৰণ 3 বিয়োগ 6 হৰণ 60 তো ইয়াৰ মানটো কিমান হ'ব এতিয়া সেম আগৰটোৰ দৰে আমি কৰিম যদি আপোনালোকে কোনোবা কৰিব পাৰে তেতিয়া ভিডিঅ'টো পোষ্ট কৰি ইয়াৰ আনসাৰটো কমেণ্টত জনাব পাৰিব ঠিক আছে এতিয়া চাই লওক 40 পূৰণ 12 পূৰণ 3 তাৰপিছতে বিয়োগ 6 হৰণ 60 দিয়া আছে হ'ল বুজি পাইছে এতিয়া চাওক পূৰণ মানে কি আছে পূৰণ মানে আছিলে যোগ তো পূৰণ য'ত য'ত আছে তাত যোগ পাতি দিয়ক ইয়াত যোগ পাতি দিম আৰু ইয়াতো যোগ পাতি দিম তাৰপিছত কি আছে বিয়োগ মানে কি আছিলে বিয়োগ মানে আছিলে পূৰণ বিয়োগ মানে হৈছে পূৰণ তো বিয়োগটো ইয়াত আছে তো এইটো পূৰণ পাতি দিম আৰু হৰণ মানে কি আছিলে ঠিক আছে হৰণ মানে আছিলে বিয়োগ হৰণৰ ঠাইত বিয়োগ পাতি দিম আৰু এইটো চিম্পল নাই এটা দুটা তিনিটা চাৰিটা চিম্পল আছিলে এতিয়া সংখ্যাকেইটা পাতি দিয়ক 40টো নামি আহিলে 12 নামি আহিলে 3 নামি আহিলে 6 আৰু এইফালে 60 হ'ল এতিয়া ইয়াত যেহেতু হৰণ এটাটো নাই তো প্ৰথমতে পূৰণটো কৰি চাওক 3 আৰু 6 পূৰণ হ'ব তো এইটো 40 যোগ 12 যোগ 3 4 গুণ হৈ গ'লগৈ 3 6 গুণ হৈ গ'লগৈ 18 আৰু এইফালে 60 হ'ল এতিয়া 40 12 আৰু 18 যদি যোগ কৰে 12 18 30 30 40 70 70 বিয়োগ 60 ওলালে এতিয়া 70ৰ পৰা 60 বিয়োগ কৰিলে হৈ গ'লগৈ 10 চ' আমাৰ আনচাৰটো 10 ওলালে অপশ্যন ডিটো হৈ যাব 70 অপশ্যন ডিটো হৈ গ'লগৈ 70 বুজি পাইছে চাগে সকলোৱে বুজি পাইছে তো আগবাঢ়ো নেক্সট কুৱেশ্যনটোলৈ নেক্সটটো চাওক যদি 2 4 6 3 = 36 5 5 5 2 = 30 তেনেহ'লে 3 7 6 7 3 2 সমান কিমান হ'ব তো এই কুৱেশ্যনটো কেনেকৈ হ'ব ইয়াৰ আগতেও আমি এটা কুৱেশ্যন কৰিছিলোঁ নহয় সেম তেনেকুৱা ধৰণৰ কুৱেশ্যনে হয় ঠিক আছে তেনেকুৱা ধৰণৰ কুৱেশ্যনে হয় অলপ ইয়াতে আমি ডিজিটকেইটাৰ পৰা এই নেক্সট নাম্বাৰটো আমি বনাব লাগে ঠিক আছে তো প্ৰথম সংখ্যাটো দিছে 2 4 6 3 আছে আৰু তাৰ পৰা কি আছে 36
এতিয়া এই 2 4 6 3 যিকিটা ডিজিট আছে এইকিটা এনেকুৱা যোগ বিয়োগ পূৰণ হৰণ কৰি পিনে 36 বনাব পাৰো কেনেকৈ পাৰো হেতু চাব তো ইয়াতে মই কৈ দিছো কেনেকৈ পাৰি ডাইৰেক্ট কৈ দিছো সো 2 4 আৰু 6 যোগ কৰি দিয়ক 2 যোগ 4 যোগ 6 যদি কৰে এটো কিমান হ'ব 2 4 6 6 12 12 হলনে আৰু 12 ৰ লগত এই লাষ্টৰ 3 টো পূৰণ কৰি দিয়ক 12 ৰ লগত যদি 3 পূৰণ কৰে তেতিয়া 12 3 গুণ 36 হল হলনে 12 3 গুণ 36 মানে এই প্ৰথমৰ তিনিটা যোগ কৰি তাৰ পিছত তাৰ লাষ্টৰটো পূৰণ কৰি দিলে হল নেক্সট টুত কৰি চাওক একে হয় না নহয় 5 5 5 আৰু 2 আছে আৰু তাৰ পৰা 30 আছে তো 5 5 5 যোগ কৰি দিয়ক গুটি তিনটা যদি যোগ কৰি 5 15 হল আৰু ইয়াত 2 যদি পূৰণ কৰে 15 দুগুণ 30 হল বুজি পাইছানে সো সেম একেটা নিয়ম আমি এই 6732 ত লগাই দিম 6732 যদি লগাও চাওক 6732 ইয়াত যদি লগাই প্ৰথমৰ তিনটা যোগ কৰি দিয়ক 6 হাতে 13 13 তিনে 16 এই 16 ৰ লগত 2 পূৰণ কৰি দিয়ক 16 দুগুণ হৈ গলগে 32 তো আমাৰ আনসাৰটো কিমান হ'ব 32 অপচন এটো হ'ব কারেক্ট आंसर অপচন এটো হৈ গল কারেক্ট आंसर বুজি পাইছে সকলে তো খেলিমেল নাই লগা নেক্সট কোৱেশ্চনটো চাওক ইয়াত কি কৈছে ৰামে 15 মিটাৰ উত্তৰ দিশলৈ গৈ হুফালে ঘূৰিলে আৰু 20 মিটাৰ খোজ কাঢ়িলে তাৰ পাছত আকৌ হুফালে ঘূৰিলে আৰু 10 মিটাৰ গ'ল তাৰ পাছত পুনৰ হুফালে ঘূৰি 20 মিটাৰ খোজ কাঢ়িলে পূৰ্বৰ স্থানৰ পৰা তেওঁ কিমান দূৰত আছে এতিয়া এই কোৱেশ্চনটো কৰিব কাৰণে আপোনালোকে এটা দিশ যে দিশ হুচাই তেনেকুৱা এটা দিশ হুচোৱা ডায়াগ্ৰাম আঁকি ল'ব মানে পূব পশ্চিম উত্তৰ দক্ষিণ যে হুচাই তেনেকুৱা ঠিক আছে পূব পশ্চিম উত্তৰ দক্ষিণ হুচোৱা এটা আঁকি ল'ব ধৰক এফালে আমি পূব ৰাখিছো এফালে পশ্চিম এফালে উত্তৰ আৰু এফালে দক্ষিণ সো এতিয়া এটা ষ্টাৰ্টিং পইণ্ট লৈ লওক ৰামে ক'ৰ পৰা ষ্টাৰ্ট কৰিছে ৰামে ধৰক এইটো পইণ্টৰ পৰা ষ্টাৰ্ট কৰিছে এইটো পইণ্টৰ পৰা ধৰক ষ্টাৰ্ট কৰিছে যে কোনফালে কিমান গৈছে চাওক ৰামে 15 মিটাৰ উত্তৰ দিশলৈ গ'ল উত্তৰ দিশ কোনটো এফালে হলনে এফালে 15 মিটাৰ গ'ল হৈ গ'ল এইটো 15 মিটাৰ তাৰ পিছতে হুফালে ঘূৰিলে এতিয়া ৰামে এফালে আহিবনে হুফালে যেতিয়া ঘূৰিব এনেকৈ যাবগে হলনে এনেকৈ যাবগে হুফালে ঘূৰি 20 মিটাৰ গ'ল তো এইটো 15 মিটাৰ আৰু এফালে 20 মিটাৰ গ'ল হৈ গ'ল বুজি পালে তাৰ পাছত 20 মিটাৰ গ'ল খোজ কাঢ়িলে তাৰ পাছত আকৌ হুফালে ঘূৰি আকৌ 10 মিটাৰ গ'ল এতিয়া আকৌ হুফালে ঘূৰিলে আৰু 10 মিটাৰ গ'ল ঠিক আছে এফালে কিমান মিটাৰ গ'ল 10 মিটাৰ গ'ল তাৰ পিছত কি কৈছে চাওক 10 মিটাৰ গ'ল তাৰ পাছত পুনৰ হুফালে ঘূৰিলে এতিয়া আকৌ পুনৰ হুফালে ঘূৰিলে এইফালে ঘূৰিলে আকৌ এইফালে ঘূৰিলে হল এইফালে ঘূৰি 20 মিটাৰ খোজ কাঢ়িলে মানে ইয়াৰ পৰা ইয়ালৈকে টোটেল ইয়াৰ পৰা খোজ কাঢ়িলে হল 20 মিটাৰ যেটো এটো আছিল ন এডোখৰ 20 মিটাৰ এডোখৰ 20 মিটাৰ হ'ব 20 মিটাৰ খোজ কাঢ়িলে এতিয়া কৈছে যে পূৰ্ব স্থানৰ পৰা তেওঁ কিমান দূৰত আছে পূৰ্বৰ স্থানটো আছিল এই পইণ্টটো হয়নে আৰু এই পইণ্টৰ পৰা এই পইণ্টৰ ডিসটেন্স কিমান হ'ব এডোখৰ মানে এডোখৰ ডিসটেন্স কিমান হ'ব সো এডোখৰ হৈছে গুটেটো হৈছে 15 আৰু এডোখৰ হৈছে 10 চাও এডোখৰ হৈছে 10 এটা 10 ওপৰটো চাক 10 আছে সো এডোখৰ 10 আৰু এডোখৰ কিমান হ'ব 5 নব জানো তো এডোখৰ ডিসটেন্স হৈ যাবগে 5 মিটাৰ অপচন আমাৰ এটো হৈ যাবগে কারেক্ট आंसर অপচন এটো হৈ গল কারেক্ট आंसर কোনটো কি দিছে চাওক আদালতৰ হৈতে ন্যায়ৰ সম্পৰ্ক যিদৰে আছে ঠিক তেনেকৈ বিদ্যালয়টো তলৰ কোনটোৰ লগত জড়িত হয় ঠিক আছে এতিয়া আদালত আৰু ন্যায়ৰ কেনেকুৱা সম্পৰ্ক আছে আপোনালোকে হয়তো নিশ্চয় সকলোৱে জানে হয়নে আদালতত আসলতে কি কৰা হয় ন্যায় প্ৰদান কৰা হয় বা যিসকল দুখী থাকে তেওঁলোকক দুখী সাব্যস্ত কৰা হয় আৰু নিৰ্দোষীসকলক ন্যায় দিয়া হয় সো হে আদালতত ন্যায়ৰ লগত জড়িত হয় সো ঠিক হেইদৰে বিদ্যালয়টো কিহৰ লগত জড়িত হয় সো অপচন কেইটা পঢ়ি চাব বিদ্যালয়ে শিক্ষক প্ৰদান কৰে জানো নকৰে বিদ্যালয় ছাত্ৰ প্ৰদান নকৰে শ্ৰেণীও প্ৰদান নকৰে কিন্তু বিদ্যালয় কি কৰে শিক্ষা প্ৰদান কৰে সো আমাৰ অপচন বি টু হৈ যাব ইয়াতে কারেক্ট आंसर আদালতৰ লগত যেনেকৈ ন্যায় জড়িত হয় ঠিক তেনেকৈ বিদ্যালয়টো শিক্ষাৰ সৈতে জড়িত হয় বুজি পাইছে সকলোৱে একদম সিম্পল কোৱেশ্চন হয় এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক আহিলে যাতে আপোনালোকে কেতিয়াও ভুল কৰি থৈ নাহে ঠিক আছে নেক্সট কোৱেশ্চনটো চাওক বাচন বৰ্তনৰ সৈতে চামুচৰ সম্পৰ্ক আছে গতিকে ক্যালেন্ডাৰৰ সৈতে কাৰ সম্পৰ্ক আছে এতিয়া চাওক বাচন বৰ্তনৰ এটা কি হয় এটা ডাঙৰ গুট হয় তাতে বাচন বৰ্তনৰ ভিতৰতে বিভিন্ন ধৰণৰ বস্তু সোমাই পৰে হয়নে তাৰে এটা বস্তু হৈছে চামুচ হয়নে নহয় বাচন বৰ্তনৰ এটা অংশই হৈছে চামুচ ঠিক তেনেকৈ ক্যালেন্ডাৰৰ ভিতৰত কি কি থাকে ক্যালেন্ডাৰৰ ভিতৰত কি থাকে তাৰিখ থাকে তাৰ পিছতে মাহ থাকে তাৰ পিছতে দিনবিলাক থাকে সপ্তাহ থাকে এইবিলাক কি কৰে ক্যালেন্ডাৰৰ ভিতৰত থাকে সো সময় হ'ব নোৱাৰে ছপা কৰা নোৱাৰে কাগজ হ'ব নোৱাৰে তাৰিখ হ'ব পাৰে সো অপচন ডি টু হৈ যাবগে আমাৰ শুদ্ধ উত্তৰ ঠিক আছে বাচন বৰ্তনৰ সৈতে চামুচটো যেনেকৈ সম্পৰ্ক আছে ঠিক তেনেকৈ ক্যালেন্ডাৰৰ সৈতে সম্পৰ্ক আছে তাৰিখৰ কাৰণ ক্যালেন্ডাৰত কি আমি চাওঁ তাৰিখটোৱে চাওঁ ন তাৰ পিছত বাৰবিলাক চাওঁ তাৰিখ বাৰ তাৰ পিছতে দিনবিলাক চাওঁ সো এইবিলাক
ক্যালেন্ডাৰ সৈতে সম্পৰ্ক আছে নেক্সট কোৱেশ্চনটো হৈছে গছ যদি দূৰত্বৰ সৈতে সম্পৰ্কিত হয় ঘড়ীটো কাৰ সৈতে সম্পৰ্কিত হ'ব ঠিক আছে গছ যদি দূৰত্বৰ সৈতে সম্পৰ্কিত আছে তেতিয়া ঘড়ীটো কাৰ সৈতে সম্পৰ্কিত হ'ব এতিয়া গছ মানে কি আসলতে গছ হৈছে দূৰত্বৰ জোখা এটা একক বা গজত আমি কি কৰো দূৰত্ব জোখো ঠিক তেনেকে ঘড়ীত আমি কি দেখো বা কি জোখো ঘড়ীটো আসলতে আমি কিহৰ কাৰণে ব্যৱহাৰ কৰো গছটো আমি দূৰত্ব জোখিবলৈ ব্যৱহাৰ কৰো সো ঘড়ীটো কিহৰ কাৰণে ব্যৱহাৰ কৰো দৈৰ্ঘ্য জোখিবলৈতো ব্যৱহাৰ নকৰো ক্ৰছ ৰুটৰ কাৰণে ব্যৱহাৰ নকৰো গভীৰতাৰ কাৰণে ব্যৱহাৰ নকৰো কিন্তু সময় চাবলৈ বা সময় জোখিবলৈ আমি ঘড়ীটো ব্যৱহাৰ কৰো সো অপচন ডিটো হ'ব ইয়াতে আমাৰ শুদ্ধ উত্তৰ ঠিক আছে আমি ঘড়ীত কোনে বেলেগ কিবাটো একো নকৰো ন অকল সময়টোৱে চাও সো ঘড়ীটো হৈ যাবগে আমাৰ সময় বুজি পাইছে চাগে সকলোৱে সো নেক্সট কোৱেশ্চনটো চাওক কি কৈছে মূৰ্তি যদি মূৰ্তিকাৰ সৈতে সম্পৰ্কিত হয় কাপোৰ কাৰ সৈতে সম্পৰ্কিত হ'ব ঠিক আছে মূৰ্তি যদি মূৰ্তিকাৰ হয় তেতিয়া কাপোৰটো কি হ'ব তো আমি জানো মূৰ্তি কোনে বনায় ঠিক আছে মূৰ্তিবিলাক যে আমি দেখিছো মাটিৰ মূৰ্তি বা তেনেকুৱা ধৰণৰ চিনামাটিৰ মূৰ্তিবিলাক থাকে সেইবিলাক মূৰ্তিকাৰে বনায় হয়নে সো কাপোৰ কোনে বনায় ইয়াতে আমি যদি চাবলৈ যাওঁ মিস্ত্ৰীয়ে কাপোৰ নবনায় মিঠাই নহব দৰ্জি হ'ব পাৰে কাৰণ আমাৰ দৰ্জিয়ে আমি জানো কাপোৰ চিলাই হয়নে সো দৰ্জিটো শুদ্ধ উত্তৰ হ'ব ডাক্তৰটো হ'ব নোৱাৰে কাৰণ ডাক্তৰৰ লগত কাপোৰৰ কোনো সম্পৰ্কই নাই সো বুজি পাইছে চাগে সকলোৱে তো আপোনালোকে ওয়াৰ্ড গিটা এবাৰ যদি ভালকে চাই হেতু লগে লগে চকুৰ আগতে ওলাই যায় তো এইবিলাক কোৱেশ্চন কৰিবলৈ আপোনালোকৰ 5-10 সেকেন্ডতে কৰিব পাৰিব 1 মিনিট সময় আপোনালোকৰ নালাগে আধা মিনিটও নালাগে তো সেই কাৰণে এইবিলাক কোৱেশ্চন আপোনালোকে যেতিয়া এসএসসি যাব কাৰণ এসএসসি সবতকে ইম্পৰ্টেন্ট আপোনালোকৰ বস্তুটোই হৈছে টাইম মেনেজমেন্ট কিমান হুনকালে আপোনালোকে কোৱেশ্চন বিলাক কৰিব পাৰে ঠিক আছে কিমান হুনকালে আপোনালোকে কোৱেশ্চন বিলাক কৰি সলভ কৰি থৈব পাৰে কাৰণ ম্যাথছ কিনি আৰু আপোনালোকৰ ৰিজনিং কিনি ইয়াতে টাইমটো বেছি যায় তো এইবিলাক যিবিলাক সিম্পল ৰিজনিং থাকে সেইবিলাকৰ টাইমটো বেছি আপোনালোকে লৈ লাভ নাই সেই কাৰণে হুনকালে এইবিলাক কৰি দিব ঠিক আছে এটা নেক্সট কোৱেশ্চনটো চাওক এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকত এতিয়া আপোনালোকৰ অলপ টাইম লাগি যাব MLO is related to 121114 আৰু তেতিয়া QLJ টো কাৰ সৈতে ৰিলেটেড হ'ব ঠিক আছে এতিয়া ইয়াত কি কৰিব চাওক MLO তো কিহৰ সৈতে ৰিলেটেড হয় এক মানে এনেকে আছে 121114 ঠিক আছে এনেকে ৰিলেটেড হয় সো ইয়াতে এতিয়া আপোনালোকে এটা কথা মন কৰিব লাগিব ঠিক আছে MLO যেটো দিছে ন ইয়াৰ এলফাবেটিক্যাল অৰ্ডাৰত লগে লগে আপোনালোকে ভাবিব লাগিব যে ইয়াৰ এলফাবেটিক্যাল অৰ্ডাৰটো কি হয় তো আমি যদি MLO ৰ এলফাবেটিক্যাল অৰ্ডাৰটো চাবলৈ যাওঁ এটো M ৰ টো হৈছে 13 L ৰ টো হৈছে 12 আৰু O টো হৈছে 15 ঠিক আছে এতিয়া চাওক 13 12 15 কিন্তু ইয়াত তো তেনেকে নাই ইয়াত আছে কি 12 আছে 11 আছে আৰু 14 আছে মানে 12 11 14 আমি যদি ভাগ কৰি চাওঁ 12 একিটাক যদি ভাগ কৰি দিও 12 11 আৰু 14 পাইছো এতিয়া চাওকচোন 13 ৰ পৰা 12 হয় এক যদি মাইনাস কৰি দিও -1 যদি কৰি দিও 12 ৰ পৰা 11 হয় -1 যদি কৰি দিও আৰু 15 ৰ পৰা 14 হয় -1 যদি কৰি দিও মানে ML ৰ যিকিটা আমাৰ এলফাবেটিক্যাল অৰ্ডাৰ আছে হেগিটা খজাই পিনে এক একটা মাইনাস কৰি দিলে হৈ গলগে বুজি পাইছেন না কি কৈছো 13 12 15 তাৰ পৰা এক মাইনাস কৰি দিও মানে 13 ৰ পৰা 1 মাইনাস কৰিলে 12 12 ৰ পৰা 1 মাইনাস কৰিলে 11 আৰু 15 ৰ পৰা 1 মাইনাস কৰিলে হৈগে 14 হল বুজি পাইছে সিম্পল কথা এতিয়া ঠিক তেনেকে আমি QLJ QJL তো আমি কৰি চাওঁ QJL Q যদি এলফাবেটিক্যাল অৰ্ডাৰত হজাবলৈ যাওঁ আমি 17 হয় J তো আহে 10 নম্বৰত আৰু L তো আহে 12 নম্বৰত হল সো এতিয়া আমি যদি 17 ৰ পৰা 1 মাইনাস কৰি দিও 17 ৰ পৰা 1 মাইনাস কৰি দিলে 16 10 ৰ পৰা 1 মাইনাস কৰি দিলে হলগে 9 আৰু 12 ৰ পৰা 1 মাইনাস কৰি দিলে হলগে 11 তো 160911 160911 কোডটো আছে এটো অপচন বি আছে অপচন বি টো হৈ যাবগে আমাৰ শুদ্ধ উত্তৰ কাৰণ 9 তো আমি 09 এ লিখিছো কাৰণ অপচনত অকল ডাইৰেক্ট 9 নাই সো এটো হৈ যাবগে আমাৰ শুদ্ধ উত্তৰ বুজি পাইছে সকলোৱে QJL ৰ যেটো কোড হেটো হৈ যাবগে 160911 হল ক্লিয়াৰ হৈছে So it am next question to lagbar next question 16 is related to 34 then 11 is related to 16 যদি 34 ৰ সৈতে সম্পৰ্কিত আছে তেতিয়া 11 তো কাৰ সৈতে সম্পৰ্কিত হ'ব এনেকুৱা ধৰণৰ সংখ্যাৰ প্ৰশ্ন কিন্তু আহি যায়গে তো এতিয়া আমি চাম 16 ৰ পৰা 34 কেনেকে বনিছে ঠিক আছে 16 ৰ পৰা 34 কেনেকে বনিছে ঠিক একেদৰে আমি 11 ৰ পৰা হেতু সংখ্যা বনাব লাগিব তো 16 ৰ লগত যদি আমি 2 পূৰণ কৰি দিও 16 দুগুণ হয়গে 32 আৰু 32 ৰ লগত যদি 2 যোগ কৰি দিও তেতিয়া 34 ওলাই মানে কি কৰিলো 16 ৰ লগত 2 পূৰণ কৰিলো প্ৰথমতে 16 দুগুণ 32 আৰু তাৰ লগত যদি 2 যোগ কৰি দিও তেতিয়া 34 ওলাই ঠিক একেদৰে 11 ৰ লগত যদি 2 পূৰণ কৰো 22 আৰু 22 ৰ লগত যদি 2 যোগ কৰি দিও তেতিয়া হৈ যাগে 24 হলনে 24 এতিয়া অপচনত 24 আছে নাই চাওক
যদি 24 থাকে তেতিয়া হেতু হ'ব সো অপচন সি 24 আছে অপচন সি টো হৈ যাব কারেক্ট आंसर যদি 24 নোলালে হেতেন তেতিয়া আমি বেলেগ মেথড আকো ইউজ কৰি চালো হেতেন তেতিয়া 2 পূৰণ কৰি নোলালে হেতেন হয়নে বেলেগ এটা আমি মেথড ইউজ কৰিব লগা হ'ল হেতেন তো বুজি পাইছে এটো ওলাই গল সো নেক্সট কোৱেশ্চন তো চাওক এটো DQPVE যদি CROWD হয় তেনেহলে INVRF টো কি হ'ব সো এটো আকো বেলেগ অলপ বেলেগ ধৰণৰ আছে ইয়াত নাম্বাৰ দিয়া নাই সো কি কৈছে ইয়াত চাওক DQPVE ইয়াৰ পৰা কি বনিছেগে CROWD বনিছে এতিয়া এটা কথা ভালকে চাব D ৰ পৰা C যদি আমি চাবলৈ যাওঁ 1 মাইনাস হৈছে হয় নহয় 1 মাইনাস হৈছে Q ৰ পৰা R যদি আমি চাবলৈ যাওঁ 1 প্লাস হৈছে P ৰ পৰা O যদি আমি চাবলৈ যাওঁ -1 হৈছে আকৌ V ৰ পৰা W যদি চাবলৈ যাওঁ +1 হৈছে হয় নহয় UVW তেনেকে আকৌ E ৰ পৰা D যদি চাবলৈ যাওঁ আমি -1 হৈছে তো চাও গুটেই কিটাত কেনেকে সিরিজ এটা চলিছে -1 + 1 -1 + 1 -1 + 1 এনেকে চলি গৈ আছে ঠিক একেটা আমি কৰি দিম INVRF হয় নহয় INVRF বললে তো প্ৰথমতে আমাৰ কি হ'ব -1 হ'ব তো -1 হোৱাৰ লগে লগে কি হ'বগে এটো হৈ যাবগে H হলনে তাৰ পিছত আকৌ +1 হ'ব +1 হলে এটো হৈ যাবগে OLMNO তাৰ পিছত আকৌ -1 হলে এটো হৈ যাবগে U তাৰ পিছত আকৌ +1 আৰু পিছত আহে S তাৰ পিছত আকৌ -1 F ৰ পৰা -1 হলে হয়গে E হলনে এটো হৈ যাবগে আমাৰ आंसर HOUSE হাউস তো হাউস কোনটো অপচন আছে চাওক HOUSE হাউস অপচন ডি আছে অপচন ডি টো হৈ যাব আমাৰ কারেক্ট आंसर অপচন ডি টো হৈ গল কারেক্ট आंसर বুজি পাইছে সকলোৱে ক্লিয়াৰ হৈছে চাগে তো নেক্সট কোৱেশ্চন তো চাওক নেক্সট কোৱেশ্চন তো হৈছে তলৰ শব্দবোৰৰ পৰা অমিলটো বিচাৰি উলিওৱা অমিলটো বিচাৰি উলিওৱাটো অলপ আপোনালোকৰ পাজল লাগিব পাৰে আৰু একদম ইজি কোৱেশ্চনো হয় যদিহে আপোনালোকৰ অকল 4টা শব্দ যি 4টা অপচনত দিয়া থাকিব সেই 4টা শব্দ আপোনালোকে ভালদৰে জানে বা তাৰ সেই শব্দ 4টা চিনি পায় সো ইয়াতে আমি যদি চাওঁ বৰ্গ বৃত্ত আয়ত ত্ৰিভুজ হয়নে এই 4টাৰ পৰা অমিলটো বাছি উলিয়াব দিছে হয়নে এতিয়া আমি যদি চাবলৈ যাওঁ বৰ্গটো এনেকুৱা ধৰণৰ থাকে বৃত্তটো থাকে গোল আয়তটো থাকে এনেকুৱা ধৰণৰ হলনে ত্ৰিভুজটো থাকে এনেকুৱা ধৰণৰ সো এই গিটাৰ ভিতৰত যদি অমিলটো চাবলৈ যাওঁ আমাৰ বৃত্তটো অমিল হ'ব হলনে কেলে বৃত্তটো অমিল হ'ল চাওক কাৰণ বৰ্গটোত বাহুৰে গঠিত হয় বৰ্গত 4টা বাহু থাকে এনেকে হয় নহয় বৰ্গত 4টা বাহু থাকে এনেকে তাৰ পিছতে আমি আয়তটো যদি চাবলৈ যাওঁ 4টা বাহু থাকে এনেকে হয় নহয় আৰু ত্ৰিভুজটো যদি চাবলৈ যাওঁ 3টা বাহু এনেকে থাকে কিন্তু আমি যদি বৃত্ত আকো তাত কোনো বাহু আমি নাপাওঁ হয় নহয় বৃত্তটো এটা বক্ৰৰেখাৰে মানে গঠিত হয় সো আমি গম পালো যে বৃত্তটো এই গিটাৰ ভিতৰত অমিল হয় হল নেক্সট কোৱেশ্চন তো চাওক কি কৈছে তলৰ শব্দবিলাকৰ পৰা অমিলটো বাছি উলিয়াব দিছে ইয়াতো কি দিছে ইয়াত মিজোৰাম সিকিম কোহিমা আৰু মণিপুৰ এই 4টা আমাৰ শব্দ দিছে মিজোৰাম সিকিম কোহিমা আৰু মণিপুৰ দিছে এতিয়া এই 4টাৰ ভিতৰত আমি যদি ভালকে চাওঁ হয় নহয় মিজোৰাম সিকিম আৰু মণিপুৰ এই তিনিটা আমাৰ নৰ্থ ইষ্টৰ ষ্টেট হয় নহয় সিকিমটো আজিকালি ষ্টেট হয় সো এই মিজোৰাম সিকিম আৰু মণিপুৰ এইখন কি হয় ৰাজ্য হয় কিন্তু কোহিমাটো কোনো ৰাজ্য নহয় হয় নহয় কোহিমাটো ৰাজ্য নহয় কোহিমাটো এখন ৰাজধানী হয় বুজি পাইছে নাই কোহিমাটো ৰাজধানী হয় হে এই 4টাৰ ভিতৰত আমাৰ কোহিমাটো ইয়াতে অমিল হ'ব শুদ্ধ উত্তৰটো হৈ যাবগে কোহিমা হল বুজি পাইছে এনেকুৱা ধৰণে আপোনালোকে শব্দকিটা কৈছো না শব্দকিটা চিনি পাব লাগিব বা শব্দকিটা জানিব লাগিব কি হয় সো নেক্সট কোৱেশ্চন তো চাওক তলৰ শব্দবোৰৰ পৰা অমিলটো বাছি উলিয়াব দিছে এতিয়া দিছে আমাক বিলাহী আলু গাজৰ আৰু পিয়াজ বিলাহী আলু গাজৰ আৰু পিয়াজ তো ইয়াত যদি আমি চাবলৈ যাওঁ ইয়াত গুটেইকিটা শাক-পাচলি হয় না নহয় ভেজিটেবলছ হয় কিন্তু ইহঁতৰ মাজতো এটা অমিল আছে সেই অমিলটো কোনটো হ'ব আমি বাছিব লাগে তো আপোনালোকে যদি ভালদৰে ধ্যান দিয়ে দেখিব যে এটো অপচন এ হ'ব বিলাহী কেলে বিলাহী হ'ল চাওক কাৰণ আলু গাজৰ আৰু পিয়াজ এই তিনিওটাই কি হয় মাটিৰ তলত গজা শাক-পাচলি হয় না আলু মাটিৰ তলত চাব গাজৰো মাটিৰ তলত পিয়াজো মাটিৰ তলত কিন্তু বিলাহীটো মাটিৰ ওপৰত হয় সেইকাৰণে আমাৰ বিলাহীটো ইয়াতে শুদ্ধ হ'ব সো এনেকুৱা ধৰণে আপোনালোকৰ কিন্তু লজিক বনাই পিনে কোৱেশ্চন দিব পাৰে